মই কেৱল সমাজক দেখুৱাই বিয়াত বহিছিলোঁ, এটা মিছা সম্পৰ্ক গঢ়িছিলোঁ। অনু আহ, স্বপ্নালী যোৱা, ইয়াৰ কাৰণে খোৱা ৰেডি কৰাগে। আৰে হ'ব। তাৰমানে সাগৰ চৌধুৰী সকলো কথা ফাদিল হৈ গ'ল। এতিয়াতো তেওঁৰ পৰা আৰু একো আশা কৰি লাভ নাই। গতিকে ময়ো নিজৰ ৰাস্তা সলনি কৰিব লাগিব। তুমি কি চিন্তা কৰি আছা নিশা? হা? তোমাৰ মতে কি সাগৰ ছাৰে পাপাক? কিন্তু কুণাল, সেইবোৰ কথা আমি পাছতো ভাবিব পাৰিম। কিন্তু আমাৰ কাৰণে এতিয়া আটাইতকৈ ভাল কথাটো হৈছে, যদি সাগৰ চৌধুৰী দোষী হয় অনু মা আহা। বা কিবা ভাবি আছিলি? নাই মা, এনেই ৰুমটোত সোমাই সোমাই আমনি লাগিছে। যি হ'ব লগা আছিল হৈ গ'ল, সেইবোৰ কথাকে ভাবি নাথাকিবি। কিছুমান কথা নেভাবো বুলি ভাবিলেও পাহৰিব নোৱাৰি। মানসীৰ লগত এনেকুৱা হ'ব নালাগিছিল মা। মই যদি অকণমান সাৱধান হ'লোহেঁতেন, আজি চাগে দেউতাৰ লগত এনেকুৱা এটা ঘটনা নহ'ল। ইয়াত তোৰ অকণো দোষ নাই, নিজকে দোষী বুলি তই ভাবি নাথাকিবি। সাগৰ চৌধুৰী কেনেকুৱা মানুহ আমি সকলোৱে জানো। তেওঁ যে দেউতাৰ এনেকুৱা এটা অনিষ্ট কৰিব পাৰে, সেই কথাটো এবাৰটো হ'লেও মোৰ মনলৈ আহিব লাগিছিল। মই দেউতাৰ সুৰক্ষাৰ বাবে কিবা কিবি ষ্টেপছ ল'ব লাগিছিল। চানো, মানুহৰ কেতিয়াবা ভুল হৈ যায়। মানুহ সিমান তললৈ নামিব পাৰে বুলি মই কেতিয়াও ভবা নাছিলোঁ। তই মুঠতে এতিয়া এইবোৰ ভাবি নিজকে দোষী বুলি নেভাবিবি। ইমান ডাঙৰ ধুমুহা এজাক মূৰৰ ওপৰেদি পাৰ হৈ গ'ল। এতিয়াহে মই অলপ উশাহ ল'ব পাৰিছোঁ। ঘৰখন একেবাৰে থৰক বৰক হৈ গৈছিল। এতিয়া এইবোৰ সকলো পাহৰি নতুনকৈ আৰম্ভ কৰ। ঠিকেই কৈছা মা। মানসী কলৈ গ'ল? মানসী কিটচেনতে আছে নেকি? বুজিছ, মানসীয়ে তোৰ কাৰণে যিখিনি কৰিলে মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। তাই ভাঙিব ধৰা ঘৰখন কেনেকৈ যে ঠিক কৰিলে মই টলকিবই নোৱাৰিলোঁ। সমীৰণে মোক সকলো কৈছে মা। সঁচাকে তাই মোৰ কাৰণে বহুত কৰিলে। অনু, মই তাইক বৰ ভুল বুজি আছিলোঁ, কিন্তু এতিয়া আৰু তাইৰ প্ৰতি মোৰ কোনো ক্ষোভ নাই। আজি মই তোক এটা কথা কওঁ, মানসীৰ দৰে এজনী পত্নী পাবলৈ, তাইৰ দৰে এজনী বোৱাৰী পাবলৈ সঁচাকৈয়ে ভাগ্য লাগিব। ভাবিছাচোন, নিজৰ দেউতাকক হেৰুৱাই তাই ভিতৰখনত চাগে কিমান ডাঙৰ ধুমুহা পাৰ হৈ আছে। তাৰ পাছত সকলোৰে লগত তাই যুঁজ দিছে, আনকি নিজৰ ঘৰৰ লগতো। তুমি ঠিকেই কৈছা মা। মানসী সঁচাকে বহুত সাহসী ছোৱালী। তোক মই এটা কথা কওঁ অনু, চাবি, মানসীয়ে যাতে কেতিয়াও একো কথাতে কষ্ট নাপায়, মনত দুখ নাপায়। মই তোমাক কথা দিছোঁ মা, মানসীয়ে মনত কষ্ট পোৱা কাম মই কেতিয়াও নকৰোঁ। জুৱেলে কোৱা কথাটো যদি সঁচা হয়, মোৰ কি হ'ব? মোৰতো সকলো শেষ হৈ যাব। নাই নাই, এনেকুৱা হ'ব নোৱাৰে। আণ্টি, মই আহিছোঁ দিয়ক। যোৱাইনে? একো এটা খোৱাই নহ'ল দেখোন। মই বনাবলৈ দিছিলোঁহে। হ'ব দিয়ক আণ্টি, পিছত আহিম। ঠিক আছে দিয়া, তুমি আহি থাকিবা। এইখন তোমাৰ নিজৰ ঘৰ বুলি ধৰিবা। যেতিয়াই মন যায় তেতিয়াই আহিবা। হ'ব আণ্টি, আৰু আপুনি চিন্তা কৰি নাথাকিব, কুণালৰ একো নহয়। তুমি তাক অলপ বুজাবা। তোমাৰ কথা সি বুজি পায়। সি এতিয়া এই কোম্পানীটোৰ মালিক। এনেকৈ ভাগি পৰিলে নহ'ব নহয় ন? মই তাক বুজাম আণ্টি। নিশা ব'লা। মা, মই নিশাক থৈ আহোঁগৈ। ঠিক আছে, যা বাবা, থৈ আহগৈ। আহিছোঁ আণ্টি। যোৱা।
হ'ব দিয়া মা, এতিয়া ৰাখিছোঁ। এওঁ আহিছে। মায়ে ফোন কৰিছিল। অঁ, সকলোতো গম পালাই চাগে। সকলো শেষ হৈ গ'ল স্বপ্না। অভয়, একো শেষ হোৱা নাই। তুমি ইমান ভাঙি নপৰিবাচোন। কিমান সপোন দেখিছিলো, কিন্তু কিছুমান ঘটনা ভালৰ কাৰণে হয় অভয়। চোৱা অভয়, সাগৰ চৌধুৰী মানুহজন ভাল নহয়। তেনেকুৱা মানুহৰ লগত কাম নকৰাই ভাল। কিন্তু স্বপ্না, তুমি জানানে সাগৰ ছাৰ জেললৈ যোৱাৰ লগে লগে আমাৰ জীৱনত কিমান প্ৰভাৱ পৰিব? জীৱনটো কিবাকৈ গতি লাগিছিলেহে আকৌ সকলোবোৰ খেলি মেলি হৈ গ'ল। একো খেলি মেলি হোৱা নাই অভয়, চব ঠিক হৈ যাব। এবাৰ ভাবি চোৱাচোন, সাগৰ চৌধুৰীয়ে কিমান অন্যায় কৰিলে আমাৰ লগত। মানসীৰ দেউতাকক হত্যা কৰিলে, ভাইটি তেওঁৰ বাবে জেললৈ যাব লগা হ'ল। কিন্তু স্বপ্না, জীৱনটো তেওঁৰ বাবে নতুনকৈ আৰম্ভ হৈছিল। এটা নতুন জীৱনৰ সপোন দেখিছিল। অভাৱবিহীন এটা জীৱন পাইছিলো স্বপ্না। অনুভৱে যিজন মানুহৰ কাৰণে জেললৈ যাব লগা হ'ল, সেইজন মানুহৰ কাৰণে তোমাৰ অকণমানো ক্ষোভ নাই, অলপো খং নাই? নাই, কাৰণ তেওঁ মোক এটা নতুন জীৱন দিছে। অভয়, অনুভৱ তোমাৰ ভাই। সেইটো জানো, কিন্তু সাগৰ ছাৰে মোক সমাজত এটা চিনাকি দিছে, অভাৱবিহীন জীৱন দিছে। অভয়, জীৱনত টকা পইচাই সকলো নহয়। স্বপ্না, তোমাৰ ভুল হৈছে। আজিৰ যুগত টকা পইচাই সকলো। তাৰমানে তোমাৰ ওচৰত সম্পৰ্কৰ একোৱেই মূল্য নাই। সম্পৰ্ক মানুহক প্ৰয়োজন, কিন্তু সমাজত যদি তুমি থিয় দিব বিচাৰা, তেতিয়া সম্পৰ্ক বা সম্বন্ধই তোমাক সহায় নকৰে। টকা লাগিবই। তুমি বহুত বেছি সলনি হৈ গ'লা অভয়। তুমি যি ভাবা স্বপ্না, মোৰ বাবে এতিয়া আটাইতকৈ মূল্যৱান বস্তুটোৱে হৈছে টকা। সম্পৰ্কতকৈও ডাঙৰ হ'ল টকা। দাদা, তই মুঠতে সোনকালে আহ। দুদিনমান মোক ইয়াত লাগিব। ডাঙৰ ইছ্যু এটা হৈছে। পাপাক পুলিচে এৰেষ্ট কৰিছে দাদা। আৰু মইতো পাপাৰ কথা মতেই ইয়াতে আছোঁ। আৰু এইটো কাম সমানেই ইম্পৰ্টেণ্ট। মই তেনেহ'লে কি কৰোঁ? মই কিবা এটা কৰি আছোঁ ৰ। মই এতিয়া কি কওঁ? মই সাগৰ চৌধুৰীৰ ছোৱালী বুলি কাকোৱে ক'ব নোৱাৰোঁ। কি কৰা যায় এতিয়া? তেনেকুৱা এজন নিকৃষ্ট মানুহৰ লগত কাম কৰাতকৈ নকৰাই ভাল। কিন্তু মা, সেইবোৰ তই এতিয়া ভাবিব নালাগে। মোৰ অভিনয় স্কিলটো ভালেই আছিলে। কথা এটা আছে নহয়, অভ্যাসৰ নৰ কৰ্ণপথে কৰে হয়। অভ্যাস নকৰিলে মামৰিটো ধৰিবই। এৰা। আৰু সদায় সদায় অভিনয় কৰিবলৈ মন নাযায় দিয়কচোন। দাদা, ক'ৰবালৈ যাওঁ নেকি? মানুহ এজনক লগ কৰিব লাগে। দাদা, তইতো গোটেইখিনি গম পাইছ। সেইকাৰণে সেই মানুহজনৰ পৰা মইতো কাম কৰিবলৈ মানা কৰিছিলোঁ। কি কৰিবি? মোৰে ভাগ্য। মই জীৱনত সদায় এইটোৱেই পাওঁ, বিফলতা।
কোনোদিনেতো ভবামতে কামবোৰ হৈ নুঠিলগৈ। তই ভাগি নপৰিবি প্লিজ। তোৰ মনৰ অৱস্থাটো মই বুজি পাইছোঁ। তই চিন্তা নকৰিবি, আমি কিবা এটা ভাবি উলিয়াম দে। একো লাভ নাই অনু। মোৰ জীৱনলৈ কেতিয়াও ভাল দিন নাহে। অ' ন অঁ মা, অভয় গ'ল নেকি? অঁ এই জাষ্ট ওলাই গৈছে। যে একো এটা খাই নগ'ল অ'। মা, দাদাই বাৰু মোক বেয়া পাই আছে নেকি? তোক আকৌ কিয় বেয়া পাব? নহয় মানে দাদাই চাকৰিটো পাওঁতে মই বহুত ফূৰ্তি পাইছিলোঁ, কিন্তু এতিয়া সাগৰ চৌধুৰী জেললৈ যোৱাৰ পিছত তাৰো চাকৰিটোত বিপদ হৈছে। সেইটো বাৰু হয়, কিন্তু তেনেকুৱা এজন নিকৃষ্ট মানুহৰ লগত কাম কৰাতকৈ নকৰাই ভাল। কিন্তু মা, সেইবোৰ তই এতিয়া ভাবিব নালাগে। মই তাক বুজাম। মই জানো সি বুজি পাব। ছাৰ, আজি দেখোন আপোনাৰ অডিশ্যন আছিলে। অঁ হে কলিতা, পিছে পুলিচৰ ডিউটি এৰি অডিশ্যন দিবলৈ যায় কেনেকৈ? ছাৰ, আজিকালি আকৌ অনলাইনতো অডিশ্যন দিব পাৰি নহয়। অঁ হে, আপুনি ঠিক কথা কৈছে। মই এবাৰ ঘৰলৈ গৈ এটা ভিডিঅ' ক্লিপ বনাই পঠিয়াব লাগিব অডিশ্যনৰ কাৰণে। পঠিয়াই দিব। কি জানে কলিতা, ছাৰ, মোৰ অভিনয় স্কিলটো ভালেই আছিলে। কথা এটা আছে নহয়, অভ্যাসৰ নৰ কৰ্ণপথে কৰে হয়। অভ্যাস নকৰিলে মামৰিটো ধৰিবই। এৰা। আৰু সদায় সদায় অভিনয় কৰিবলৈ মন নাযায় দিয়কচোন। আজি কিন্তু মোৰ মনটো খুব এটা ভাল লাগি আছে। কিয় ছাৰ? এই সাগৰ চৌধুৰী বোলাটোৱে নিজক বহুত চালু বুলি ভাবে, কিন্তু আচলতে সি যে এটা মস্ত বুৰ্বক, সি নিজেও নাজানে। আপুনি ঠিকেই কৈছে ছাৰ। কলিতা, একো কেছো নাই, কি কৰে এতিয়া? চাহ একাপকে খাব পাৰি ছাৰ। পাৰি, এটা কাম কৰক ছাৰ। ফিকা চাহ দুকাপ লৈ হ'ব, আহক। মই লৈ আহিছোঁ ৰ'ব। এক্সকিউজ মি। য়েছ, আপুনি? থেংক ইউ। থেংক ইউ কিহৰ? দাদাৰ কেছটোত আপুনি বহুত বেছি হেল্প কৰিলে, বৌৱে কৈছে। আচ্ছা, বহকচোন। এতিয়া কওক। অ' আচ্ছা, মানসিক কোৱাৰ কাৰণে আপুনি মোক থেংক ইউ ক'বলৈ আহিলে? নাই নাই, সেইটো কথা নহয়। মই যেতিয়া শুনিলোঁ আপোনাৰ এই সহায়খিনিৰ কথা, মই তেতিয়াই ভাবিছিলোঁ আপোনাক এবাৰ লগ কৰাৰ কথা। এতিয়া মই আহোঁ। ভাল। আৰু শুনক, আপুনি মোক তুমি বুলিয়ে ক'ব পাৰিব। তুমি মানসী, দাদাই বাৰু এই গোটেই ঘটনাটোৰ বাবে মোক বেয়া পাই আছে নেকি? কুণালে তাৰ অধিকাৰখিনি নাপাওক সেইটো মই কেতিয়াও বিচৰা নাই, কিন্তু সি কিমান এফিচিয়েণ্ট আপুনিতো জানেই। ককাইদেউৰ সপোনবিলাক তাৰ বাবে ধ্বংস হৈ যাওক সেইটো মই কেতিয়াও বিচৰা নাই। ছাৰ,
অ' ছাৰ চাহ চেঁচাই হ'ল আৰু ধৰক যি দেখিছোঁ আপোনাৰ চেষ্টা অথলে নগ'ল কি চেষ্টা কলিতা মানে এক্টিং অভিনয় অঁ আপুনি যে ইমান চেষ্টা কৰিছে তাৰ ফল আপুনি পাবই পাম নে কলিতা আৰে 100% পাবই পাহি খেলো গৈ ব'লা মোৰ খেলিবলৈ মন নাই এই ব'লা না নাযাওঁ প্লিজ ব'লা না ব'লা ব'লা পাহি আজি ফূৰ্তিতহে থাকিব লাগে আজি কোন আহিব কোৱাচোন মোৰ কাকো লগ কৰিব মন নাই ঠিক আছে অনন্যা পাহিয়ে আজি কাকোৱেই লগ নকৰে তুমি অনুমামাৰ লগত কথা পাতিবানে আজি অঁ পাতিম আকৌ কিয় নাপাতিম কি হ'ল তোমাৰ মনটো বেয়া নেকি মানসী দাদাই বাৰু এই গোটেই ঘটনাটোৰ বাবে মোক বেয়া পাই আছে নেকি কথাটো ময়ো মন নকৰা নহয় আচলতে দাদাই এই চাকৰিটো পাই বহুত সুখী আছিলে সেইকাৰণে মই তাক বেছি বাধা দিয়া নাছিলোঁ যদিও গম পাইছিলোঁ যে সাগৰ চৌধুৰী তাৰ চাকৰি কৰাটো ভাল কথা নহয় কিন্তু তাৰ সুখখিনি দেখিয়ে বহুত কথা কম বুলি ভাবিও নক'লোঁ তোমাক তেওঁ কিবা কৈছে নেকি তেনেকুৱা একো কোৱা নাই কিন্তু তাৰ কথা বতৰাবিলাকত তেনেকুৱা গুণ পাইছোঁ বেচেৰাটো ভাগি পৰিছে তুমি দাদাক অলপ বুজাবাচোন আৰে কি বুলি নুবুজাম শুনাচোন তুমি এতিয়া কি কৰিম বুলি ভাবিছা কি কৰিম বুলি ভাবিছোঁ মানে মই আকৌ অফিচলৈ যোৱা কথাটো সুধিছোঁ মই একো সিদ্ধান্ত ল'ব পৰা নাই মই ভাবোঁ তুমি অফিচলৈ আকৌ যোৱাটো ভাল হ'ব কিন্তু তোমাৰ ঘৰৰ মানুহখিনিয়েতো মোক এতিয়াও দোষী বুলি ভাবি আছে মই মাৰ লগত কথা পাতিম কোনো দৰকাৰ নাই মানসী তেওঁ কি ক'ব জনা আছে তুমি এইবিলাকত নোসোমাবা প্লিজ এতিয়াতো সকলোৱে গম পাইছে যে আচল অপৰাধী সাগৰ চৌধুৰী আছিল তুমি কেৱল পাকচক্ৰত সোমাই পৰিছিলা কি জানা মানসী মই যদি এতিয়া চিঞৰি চিঞৰিও কওঁ নহয় মই নিৰ্দোষী বুলি তেওঁলোকে নুশুনে কাৰণ তেওঁলোকৰ শুনাৰ ইচ্ছাই নাই অৱশ্যে আৰু এজন মানুহ আছে যাৰ লগত মই কথা পাতিব পাৰোঁ কোন সনাতন খুৰা সনাতন খুৰা চাওক শৰ্মা কুণালে তাৰ অধিকাৰখিনি নাপাওক সেইটো মই কেতিয়াও বিচৰা নাই কিন্তু সি কিমান এফিচিয়েণ্ট আপুনিতো জানে ককাইদেউৰ সপোনবিলাক তাৰ বাবে ধ্বংস হৈ যাওক সেইটো মই কেতিয়াও বিচৰা নাই তেনেহ'লে কি কৰা যায় আপুনিয়ে সিদ্ধান্ত এটা দিয়ক চাওক ঘপককৈ এটা সিদ্ধান্ত দিব পৰা অৱস্থাত মই নাই কিন্তু এজ এ শ্বেয়াৰ হোল্ডাৰ আপুনিতো কিবা এটা সিদ্ধান্ত দিবই লাগিব মই জানো কিন্তু শৰ্মা আপুনিতো জানে মোৰ এইবোৰত একেবাৰে ইণ্টাৰেষ্ট নাই টকা পইচাৰ লোভ মোৰ কোনোদিনেই নাছিল সকলোবোৰ মই ককাইদেউকে হেণ্ড অভাৰ কৰিছিলোঁ তথাপি আপোনাৰ সিদ্ধান্ত আমাক প্ৰয়োজন ঠিক আছে মই কি কৰিব পাৰোঁ চাওঁ তেনেহ'লে মই এতিয়া গৈ থাকোঁ ঠিক আছে যাওঁ অঁ মানুহ ক খুৰা ক'ত আছে মই অলপ কাম এটাত ওলাই আহিছিলোঁ কচোন আপোনাৰ লগত দুটামান কথা আছিল ক ফোনত পাতিব নোৱাৰিম
আপোনাক এবাৰ লগ কৰিব লাগিব। ঠিক আছে, কাইলৈ এপাক লগ হওঁ। জোঁৱাইকো লৈ আহিবি, তাকো দেখা নাই নহয়। হ'ব খুৰা, এতিয়া ৰাখোঁ তেন্তে। হ'ব। কাগজৰ নাৱেৰে ভতিয়াই যোৱা বাটে সপোনৰ সাধুলৈ উভতি যোৱা মনে সযতনে সামৰি থয় যাতনাৰো মাল সময় অকৰা নোহোৱা মনহিয়া